ইমান গেলা গোন্ধাইছে। মা তুমি যে কালিৰ পৰা ইমান গেলা গেলা পানী আছা। গৈছো মেনকা জেঠাই ঘৰত যে মোৰ পেটত পাদুৱা ভূত কাৰণে মই কান্দিয়ে আছো, ইমান পানী ওলাইছে। সেইটোনো আকৌ কেনেকুৱা ধৰণৰ ভূত? পাদুৱা ভূত আজি ফাৰ্ষ্ট শুনিছো দেই। কালি মেনকা জেঠাই ঘৰত যে পাদুৱা ভূত ওলাইছে। পাদুৱা ভূতটো বোলে মাইকী মানুহৰ পেটতহে সোমায়। মাইকী মানুহৰ পেটত সোমাই যায়, সোমাই গৈ এনেকে পন্দুৱাই থাকে। মানে যাৰ পেটত ভূতটো সোমাই যায় সি অকল পাদিয়ে থাকে। আচৰিত কথা। পাদুৱা ভূত মাইকী মানুহৰ পেটত সোমাই যায়, সেই ফাৰ্ষ্ট শুনিছো দেই। সেইটো বৰ ডেঞ্জাৰ ভূত। আমাৰ মেনকা জেঠাই যে ইমান পাদে পাক পাক ভাত ভাত পাদিয়ে থাকিলে। আমি গৈছিলো মানে ইমানেই পাদিছে, পাদি গোটেই ৰুমটো ইমান বেয়া গোন্ধাইছে। মেনকা জেঠাইহঁতৰ ঘৰলৈ যে যাব নোৱাৰি, মই আৰু নেযাওঁ আৰু। ইমান পাদিছে, ইমান গেলা গোন্ধাইছে। পাদৰ গোন্ধত আমি থাকিব নোৱাৰো, ইমান গেলা গোন্ধাইছে। কি কৰো আৰু উপায় নাই। কালি মেনকা জেঠাইহঁতৰ ঘৰলৈ গৈয়ে লাগিলে। মই নেজানো নহয় যে মেনকা জেঠাইহঁতৰ পাদুৱা ভূত আছে বুলি। গ'লো আৰু অলপ দেৰি পাছতে সোমালে নহয়। ভৰিকেইটা কিলকিল কৰিলে, কিহে বোলো পিলপিলাইছে। তাৰ পাছত পেটটো আৰু উফন্দা লাগিলে, পেটটোত কুকৰাতে কিহেনো কামুৰিলে, কি সোমালে। তাৰ পাছত আৰু ষ্টাৰ্ট হৈয়ে গ'ল আৰু। আমাৰ না পাদুৰি ভুতুনি বনি গ'ল। ৰখাবই নোৱাৰিছো, ইমানকে ওলাইছে। গৈয়ে আছে। ৰখাবই নোৱাৰিছো, ইমানকে পানী ওলাইছে। মা তোমাৰ ওচৰত থাকিব নোৱাৰি আৰু দেই। আমি সেইফালে যাওঁগে ব'লা। মা আজি বজাৰ নহয়, পূজা পালেহি। আমাক যে পেন চোলা লাগিব। তহঁতক যে পূজাৰ কাৰণে পেন চোলা এযোৰ আনি দিম বুলি মই ভাবিয়ে আছিলো। আমাক মায়ে পেন চোলা কিনি দিব, পূজা চোলা কিনি দিব। আমি নতুন পেন চোলা পাই যাম আজি, পূজা চোলা পাই যাম আজি। মা তিনচুকীয়া মাৰ্কেট যাম নে? সেইবোৰলৈ নাযাওঁ, আমাৰ এই লোকেল মাৰ্কেটতে কিনি দিম দেই। নহ'ব, সেই তাতহে তিনচুকীয়া মাৰ্কেটতহে ধুনীয়া কাপোৰ ওলায়, ইয়াত ভাল নোলায়। এইবোৰ বাদ দে, কাপোৰ চব একেই। ইয়াতে ল'লেও হ'ব দেখোন। তালৈ যাবলৈ দেখোন গাড়ী ভাড়াও লাগিব। তাহানি সেই গাড়ী ভাড়াতে তোমাক ইয়াতে ভাল কাপোৰ এযোৰ কিনি দিম তোমালোকক, হ'বতো? নহ'ব, তাতে ধুনীয়া কাপোৰ ওলায়। ইয়াত কিজানি পচন্দৰ কাপোৰ নাপামেই হপায়। মই সেইবোৰ তিনচুকীয়া গৈ থাকিব নোৱাৰো দেই। মোৰ এইকেইদিন কণ্ডিশ্যন কেনেকুৱা দেখা নাই। পকৰে অকল পক গৈয়ে আছে। বজাৰত বাৰু ঘূৰি ফুৰিম কেনেকৈ? মই বাৰু এই পানী গোন্ধাব, মানুহবোৰে চবেই মোক হাঁহিব। মই ইয়াতে কিনি দিম। হয় বাৰু। মা তুমি যেনে তেনে হ'লেও পকৰটো চেপা মাৰি ধৰিবা দেই। মানুহৰ আগত কিন্তু পানী থাকিলে আমিও লাজ পাই যাম তোমাৰ লগতে। উপায় নাই আৰু, মই ৰখাবই নোৱাৰিছো। মোৰ যে টিকাটো কিনো হৈছে। ইমান চেষ্টা কৰিছো নহয়, চেপা মাৰি যেনে তেনে বোলো ৰখাই থৈ দিওঁ। নাই, নৰখে, গৈয়ে আছে। ইমান গেলা গোন্ধাইছে দেই। মোৰ যে বমি কং লাগি গৈছে আৰু। তোমালোকে এতিয়া যোৱা, পেন চোলা পিন্ধি ৰেডি হোৱা। তাৰপাছত আমি ৰিক্সাত উঠি বজাৰ যাম। আহক বাইদেউ, আহক। ধুনীয়া পেণ্ট, চোলা, কাপোৰ, জেঙীয়া পেণ্ট, আণ্ডাৰ পেণ্ট, বহল জেঙীয়া, ঠেক জেঙীয়া, অট'মেটিক জেঙীয়া এভেইলেবল। আহক লৈ যাব। নতুন ধুনীয়া কাপোৰ দেখাবচোন, পেন চোলা। আছে বাইদেউ, নতুন পুৰণি চব আছে। আপোনাক কেনেকুৱা লাগে চব পাই যাব, এভেইলেবল। মা মোৰ জাঙিয়া পেন নাই, মোৰ জাঙিয়া পেন এটা লাগিছিলে আকৌ। ৰচোন, প্ৰথমে নতুন পেন চোলা চাই লওঁ, তাৰপাছত জাঙিয়া এইবোৰ হ'ব। আহক বাইদেউ, আহক। ধুনীয়া পেন চোলা, জাঙিয়া পেণ্টি, ব্ৰা চব আছে। এই ল'ৰা ছোৱালীকেইটাৰ কাৰণে, এই ছোৱালীজনীৰ কাৰণে ফ্ৰক আৰু ল'ৰাটোৰ কাৰণে লং পেণ্ট চাৰ্ট দেখাবা। মা মোক ফ্ৰক নালাগে, মোক জিন্স লাগে। জিন্স আৰু টপ লাগে। ইমান বেয়া কান্দিছ। মালিক, মই নাই কোনা দেই। এনেই মোক নক'ব। মই হাগি মুতি একেবাৰে পেট খালী হৈ আহিছোঁ। চফা, মোৰ পেটো চফা, অন্তৰো চফা। মই অকণমানো পদা নাই। এনেই মানুহৰ আগত তেনেকৈ নক'বচোন। মোৰ কিবা লাজ নালাগে নেকি? এইখন দোকানৰ কাপোৰবোৰ মোৰ যে ভাল নাই লগা। মা তুমি পান্দিলা নেকি? তই মনে থাক, সেইবোৰ কথা নকবি। ঘৰত কি বুলি কৈ আহিছিলোঁ? ইয়াত ভাল নাই লগা যদি তেনেহ'লে ব'লা মাজনী আমি বেলেগ ফালে চাওঁগে। দোকানী দাদা, আমি অলপ বেলেগ ফালে চাই আহোচোন দেই। বেয়া চেয়া নেপাব। বাইদেউ, পচন্দ নহ'ল নেকি আপোনালোকৰ? হৈছে, বজাৰখন এপাক ঘূৰি আহোঁ। যোৱা টাইমত লৈ যামহি বাৰু দেই। বাইদেউ, বহনি বেয়া নকৰিব। যাত্ৰা কৰক সি। আহক, যাত্ৰা কৰি যাওক। কৰিম বাৰু। অকণমান বজাৰখন ঘূৰি আহোঁ আকৌ ইফালৰ পৰা। তাৰপাছত আমি যোৱা টাইমত লৈ যাম। আহক বাইদেউ, আহক। জাঙিয়া। এটা জিন্সৰ লগত এটা জাঙিয়া ফ্ৰী অফাৰ দিয়া হৈছে। এইখন দোকানত অফাৰ চলি আছে। আহক বাইদেউ, আহক। লৈ যাওক। নগদ জাঙিয়া পুৰস্কাৰ পাই যাব। এইখন দোকানত আকৌ অফাৰ চলি আছে। দাদা দিয়কচোন, দিয়ক। মোক মম জিন্স এটা দিয়ক। পিংকি, তই কি ল'বি? মই মম জিন্সকে এটা চাইছোঁ। বাইদেউ, এইফালে আহক। জাঙিয়া। ধুনীয়া জাঙিয়া। দোকানী, আমাক জাঙিয়া নালাগে। আমাক নতুন কাপোৰ লাগে, ধুনীয়া। দোকানী দাদা, বয়ফ্ৰেণ্ড জিন্স আছেনে? আছে ভণ্টি, কি চিন্তা কৰিছা? বয়ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড, এভৰিথিং ফেন জিন্স আছে। এটা জিন্সৰ লগত এটা জাঙিয়া ফ্ৰী। দোকানীবিলাকে অকল জাঙিয়া। ইখনতো গৈছোঁ জাঙিয়া, সিখনত সোমাইছোঁ জাঙিয়া। আমাক ইমানকৈ জাঙিয়া নালাগে নহয়। জাঙিয়া আছে 2 ডজন।
আপোনালোকৰ কাৰণে পেণ্টি আছে, লৈ যাওক। পেণ্টি ডাঙৰ পেণ্টি, বহল পেণ্টি, ঠেক পেণ্টি। আমাক পেণ্টি নালাগে, পেণ্টি আছে, শাৰী লাগে, ধুনীয়া ধুনীয়া শাৰী। মোক সেই কলা ৰঙৰ মম জিন্সটো দেখাবচোন। লওক বাইদেউ, লৈ যাওক, একদম ধুনীয়া ধুনীয়া মম জিন্স। দোকানী দাদা, বয়ফ্ৰেণ্ড জিন্স আছেনে? মোক বয়ফ্ৰেণ্ড জিন্স এটা লাগিছিলে। আছে ভণ্টি, আছে। বয়ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড আৰু ফ্ৰেণ্ড কি আছে সকলো ফ্ৰেণ্ডেই পাই যাব জিন্স। অৱতী কতে মোৰো আৰু কি ফ্ৰেণ্ড জিন্স আছেনো? আমি আকৌ বয়ফ্ৰেণ্ড জিন্স আছে বুলিহে জানো। গাৰ্লফ্ৰেণ্ড জিন্স, মম জিন্স, আকৌ মাদাৰ জিন্স, ফাদাৰ জিন্স, চিষ্টাৰ জিন্স, ব্ৰাদাৰ জিন্স, এভৰিথিং জিন্স পোৱা যায় এইখন দোকানত। বাকীবিলাকত পোৱা নাযায়। আমাৰ কোৱালিটিও ভাল। ইমান যে দুৰ্গন্ধ, ইমান যে বেয়া গোন্ধাইছে। কোনে যে পান্দিছে? পিংকি, তই পান্দিছ নেকি বাৰু? ইমান বেয়া গোন্ধাইছে, তোৰ পাছফালে থাকিবই নোৱাৰি। তই কাক কৈছ পান্দিছ বুলি? মোৰ ইমান পেটটো গেলা বুলি ভাবিছ নেকি? সেই তোৰ ফালৰ পৰা গোন্ধটো আহিছে দেখোন। মা, তুমি পান্দিলা নেকি? সেই মনে মনে থাক তই। এনে নকবি কিন্তু দেই, কথা বেয়া হৈ যাব আকৌ। তই নিজে পাতি চালা, মোক ক'বলৈ আহিছ। এই দোকানটোৱে পান্দিছে হপায়। বাইদেউ, আমি এনেকুৱা কাম কিয় কৰিম? আমি একেবাৰে দোকান অহাৰ টাইমত হাগি মুটি পেট চফা কৰি আহিছোঁ। আমাৰ পেটত সেইবোৰ গেলা নাই। আমি এইবোৰ গেলা নেপান্দো দেই। আমি কাষ্টমাৰ হেৰুৱাব নিবিচাৰোঁ নহয়। সেই তোমালোকৰ ফালৰ পৰা এই গেলা গোন্ধটো আহিছে, পাণ্ডৰ গোন্ধটো। এইজনীয়ে পান্দিছে হপায়, ইমান বেয়া পান্দিছে, ইমান যে গেলা খাই আহিছে। তই কাক ক'লি? তই মোক ইমান লেতেৰা বুলি ভাবিছ নেকি? তোক চলা একেবাৰে গাল ফালি পঠিয়াই দিম দেই। কথা বেয়া হ'ব, এনে নকবি মোক পান্দিছ বুলি। মা, সেইকেইজনী কাজিয়া লাগিছে। তুমি মনে মনে পান্দি দিলা, সেইকেইজনী কাজিয়া লাগিছে। চোৱাচোন চোৱা। সেই তহঁতি মনে মনে থাকচোন, তহঁতি এতিয়া ধৰাই পেলাই দিবি। কোনে কাজিয়া লাগে লাগি থাকক। মোৰ পকৰে গৈছে এতিয়া, মইনো কৰোঁ কি? উপায় নাই। লাগক দে, এইফালে ফাইটিং চলি থাকিব। ছোৱালী, তোক কিন্তু একেবাৰে 32টা দাঁত হৰুৱাই দিম। তই কাক ক'লি তেনেকে? চিনি পোৱা নাই মোক। চালা পাণ্ডুৰি, পান্দি লৈ পেলাই মোৰ লগত কাজিয়া লাগিবলৈ আহিছ। কি কৰে? বাইদেউ, কাজিয়া নকৰিব। বাইদেউ, এইবিলাক কৰিব নাপায়, কাজিয়া নকৰিব। দোকানী দাদা, চাওকচোন, এইজনী মোক এনেই কৈছে পাণ্ডুৰি বুলি কৈছে। মোৰ কিবা লাজ নালাগে নেকি? ইমানবোৰ মানুহৰ আগত পাণ্ডুৰি বুলি কৈছে। মোৰ চৰম ইজ্জত নাই। তই পান্দিছ, নহ'লে কোনে পান্দিবনো ইয়াত? আৰুতো বেলেগ মানুহ নাই। বাইদেউ, হ'ব। যে পাতিলেও পান্দিলে, আৰু কাৰোবাৰ পান্দিব লাগিলে পান্দি দিলে হ'ব আৰু, ব'ল। আৰু তাকে লৈ কাজিয়া কৰিব নালাগে। দোকানী, সোনকালে বান্ধি দিয়া। এই ল'ৰাটোৰ কাৰণে সেই জিন্সটো আৰু ছোৱালীজনীৰ কাৰণে মম জিন্সটো বান্ধি দিয়া। দিছোঁ বাইদেউ, লওক। টোটেল কিমান হ'ল? এইটোত জিন্সটোত 700 আৰু টপটোত 500, টোটেল 1200 টকা হ'ল। লওক, এইটো দিয়ক, পটাপট যাওঁগৈ। ভণ্টি, বোলে ইয়াৰ পৰা কাজিয়া হৈছে ইয়াত। বৈ সোনকালে ইয়াৰ পৰা যাওঁগৈ, বৈ। দোকানী দাদা, মোৰ সেই জিন্সটো পচন্দ লাগিছে, মোক সেইটো বান্ধি দিয়ক। দাম কিমান হ'ব তাৰ? কোনটো দেখাইছিলে বাইদেউ? সেইটো তাৰ দাম 750। দিয়ক, যাওঁগৈ, ইয়াত আৰু মাথাই বেয়া হৈ গৈছে। এইবোৰ বৰ ডেঞ্জাৰ ছোৱালী দেই, কেনেকৈ ফাইটিং লাগি যায়। যাওঁগৈ আৰু, ইয়াত কাপোৰ চাপোৰ নিকিনো আৰু, বেলেগতহে চাওঁগৈ। তেন্তে ৰাইজসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আজিলৈ আহোঁ, বাই। আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব।